আগবঢ়োৱাৰ শিষ্যৰ পাতিবন্ধ পুষ্পগুটি নৈবেদ্য অৰ্পণ কৰাৰ অনুমতি আজি কাৰ্যসূচী আৰম্ভ কৰাৰ পাক মুহূৰ্তত আমি পূজাৰী স্বৰূপে নিমন্ত্ৰণ কৰি আছিলোঁ মঙলদৈ পৰা স্বৰ্গান্ত শ্ৰীযুত মহিন্দ্ৰনাথ দেৱ বৰমালী তেখেত আমি আমাৰ মাজত উপস্থিত হৈছেহি। আমি উপক্ষণত তেখেতক কৰ্মৰ পালন প্ৰতি আমি অকণমান মৰম যাচিব বিচাৰিছোঁ। তেখেতক এখনি পুৰাণ কৰ্মচাৰী আৰু এখন সময় প্ৰমাণ জনাব চিনাকি আমি কৰিব বিচাৰিছোঁ। তেখেতৰ ঘৰ মঙলদৈ। আলোচনা অঞ্চলত তেখেতে আমাৰ এই জাতীয় জীৱনত আমাৰ দীৰ্ঘ সমাজৰ কাৰণে যথেষ্ট কৰ্ম কৰি আহিছে। বিশেষকৈ কৰ্মকাণ্ড লগতে দিশৰ ওপৰত চিন্তা নামঘৰ বৰ্তমান ৰাইজ ব্ৰাহ্মণী আপোনালোকে মোক মাতি ইয়াত যি প্ৰমাণ দিলে তাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ বিশেষ কথা মই এজন নাছিলোঁ। এই অঞ্চলত মই আহি যিটো আপোনালোকৰ মাজত শিকিব পাৰিছিলোঁ তাৰ বাবে মই আপোনালোকক অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি মই উৎসৰ্গ কৰি মংগলাচৰণ পাঠ কৰিছোঁ। অৰ্থনৈতিক চাকৰি জনাবলৈ আগবাঢ়িছোঁ। তাত যদি কিবা প্ৰব্লেম দিছে সহজ কৰিব নিৰ্দিষ্ট গাঁওখনৰ সকলোকে সকলো চাব। আমাক সূৰ্য মিত্ৰ বুলি কোৱা হয়, গ্ৰহ মিত্ৰ বুলি কোৱা হয়। সেই নৱগ্ৰহৰ পূজা হ'ব। ইতিমধ্যে সকলো উপকৰণ সজ্জিত কৰি তোলা হৈছে। আজি আমাৰ অত্যন্ত গৌৰৱ কৰি মই এই মণ্ডপটিৰ উভৰদিনৰ পৰা আজি আমি যিদৰে আৱদ্ধ হৈছোঁ ধন্যবাদ মই নৱগ্ৰহ দেৱতাৰ সমীপত চৰণত সেৱা নিবেদিছোঁ। তেখেতসকলে যাতে জয়গাঁওখন পুনৰ উজ্জীৱিত কৰি ৰাখে। জয়গাঁৱৰ উদ্যোগ জয়গাঁও উদ্যোগ গায়ন বায়নৰ ক্ষেত্ৰত উদ্যোগ
শান্তির